মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অত্যাচাৰী শাসক আৰু অত্যাচাৰী শাসকৰ পৰা অৰ্থাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা পৰিত্ৰাণ বিচাৰিছে ৰাইজে। মুখ্যমন্ত্ৰীক উভতি ধৰিছে ৰকিবুল হুছেইনে। মুখ্যমন্ত্ৰীৰ অত্যাচাৰত থাকিব নোৱাৰা হৈছে মুছলমান। লগতে ৰাহুল গান্ধীক মুখ্যমন্ত্ৰীয়ে যি চিনি নাপাওঁ বুলি কৈছিল, ৰকিবুল হুছেইনৰ মন্তব্য, ৰাহুল গান্ধীৰ ছত্ৰছায়াতে মন্ত্ৰী হৈছিল হিমন্ত বিশ্ব শৰ্মা। সবিশেষ খবৰ এই মুহূৰ্তত লৈ আহিছোঁ মানকাছাৰত উপস্থিত হৈ ৰকিবুল হুছেইনৰ ইটোৰ পাছত আনটোকৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মন্তব্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অত্যাচাৰী আখ্যা দিছে ৰকিবুল হুছেইনে। হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰৰ পৰা পৰিত্ৰাণ বিচাৰিছে মানুহে। এই মন্তব্য ৰকিবুল হুছেইনৰ। মানুহে বিচাৰিছে কংগ্ৰেছৰ শাসন। মানুহে কংগ্ৰেছৰ শাসন বিচাৰিছে, মুখ্যমন্ত্ৰীৰ পৰা পৰিত্ৰাণ বিচাৰিছে। ৰাহুল গান্ধীক চিনি নাপাওঁ বুলি কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাহুল গান্ধীৰ ছত্ৰছায়াতে মন্ত্ৰী হল হিমন্ত বিশ্ব শৰ্মা। ৰাহুল গান্ধী কোন বুলি প্ৰশ্ন কৰিছিল মুখ্যমন্ত্ৰীয়ে আৰু তাৰ উত্তৰ দিছে ৰকিবুল হুছেইনে। পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰো তুংগত উঠিছে কংগ্ৰেছৰ। হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে ৰকিবুল হুছেইনে। ৰাহুল গান্ধীৰ ছত্ৰছায়াতেই মন্ত্ৰী হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে ৰকিবুল হুছেইনে। মানকাছাৰত উপস্থিত হৈ ইটোৰ পাছত আনটোকৈ বিস্ফোৰক মন্তব্য ৰকিবুল হুছেইনৰ। হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰৰ পৰা পৰিত্ৰাণ বিচাৰিছে মানুহে, এই মন্তব্য কৰিছে ৰকিবুল হুছেইনে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অত্যাচাৰী শাসক আখ্যা দিছে। লগতে মুখ্যমন্ত্ৰীৰ অত্যাচাৰত মানুহ থাকিব নোৱাৰি মূৰ সভালৈ আহিছে বুলি মন্তব্য কৰিছে, অৰ্থাৎ কংগ্ৰেছৰ শাসন বিচাৰিছে ৰাইজে। এই মন্তব্য ৰকিবুল হুছেইনৰ ইটোৰ পাছত আনটোকৈ বিস্ফোৰক মন্তব্য। এই মুহূৰ্তত ৰকিবুল হুছেইনৰ মন্তব্য আহি পৰিছে, মন্তব্য শুনক। বুলি আমি ভাবাই নাছিলো। ইয়াৰ প্ৰধান কাৰণ হ'ল যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ অত্যাচাৰত মানুহ থাকিব নোৱাৰা হৈছে। ভাবিছে আমি ইয়াত আহিলে তেওঁ ইয়াৰ পৰা ক্ষমতাৰ পৰা যোৱা কিবা এটা বাতাবৰণৰ সৃষ্টি হ'ব, সেই কথাখিনি শুনিবৰ কাৰণে ইয়ালৈ আহিছে। আৰু আপোনালোকে দেখিছে যে মানুহে স্মাৰ্ট মোক ভিতৰৰ পৰা কৈছে, ছাৰ স্মাৰ্ট মিটাৰৰ কথা কওক, দাদা স্মাৰ্ট মিটাৰৰ কথা কওক, মূল্য বৃদ্ধিৰ কথা কওক। আমি থাকিব নোৱাৰা এটা অৱস্থা হৈছে। আমাৰ ৰাস্তা ঘাটৰ অৱস্থা একদম অৱস্থা বেয়া হৈছে। খেতিয়কসকলৰ অৱস্থা বেয়া হৈছে। নানাবিধ সমস্যাই আমাক আগুৰি ধৰিছে। তাৰ পিছতো এই চৰকাৰখনে আপোনাৰ চিণ্ডিকেট চলাইছে। ইয়াত বাংলাদেশক এনে সমালোচনা কৰে, ইয়াৰ পৰা শিল পঠিয়াই চিণ্ডিকেট কৰে, ইয়াৰ পৰা তামোল আপোনাৰ যায়, আমাৰ গুৱাহাটীলৈ যায়, আমাৰ কেলকাতালৈ যায়। তেওঁলোকে তলৰ পৰা কৈছে যে 35 চিণ্ডিকেট, তাৰমানে পাৰ কেজি 35 টকাকৈ লয়। এই কথাবিলাকৰ অৱসান বিচাৰিছে। বেলেগ কথা ক'লে ডাইভাৰ্ট হ'ব বুলি মই অনুৰোধ কৰিছোঁ যে এই চিণ্ডিকেট ৰাজটো ইয়াত বন্ধ কৰিব লাগে। ইয়াৰ চিণ্ডিকেটত বাকী পলিটিকেল যিকেইটা পাৰ্টি আছে সকলো এক, আৰু সেইকাৰণে এই কথাবিলাক গৈ পেলাই আপোনালোকৰ যোগেদি ৰাইজৰ কাণত নপৰে। ইয়াতে নহয়, ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত গোলোকগঞ্জ সমষ্টিটো সোণাহাটত যিদৰে অবৈধ আপোনাৰ এতিয়া চিণ্ডিকেট চলি আছে, সেই কথাবিলাকৰ আজি আপোনাৰ যেনেকৈ কয়লাৰ খননত আমাৰ মানুহৰ মৃত্যু হৈছে, ঠিক একেধৰণৰ ইয়াত মানুহৰ মৃত্যু নহলেও মানুহৰ আপোনাৰ মূল্যবোধৰ অপমৃত্যু হৈছে। এই কথাবিলাক চিণ্ডিকেট ৰাজ বন্ধ কৰিবৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক দাবী জনাইছো। এখন কথা কৈছিল, সাংবাদিকে সুধিছিল যে ৰাহুল গান্ধীৰ কথা সুধিছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে ৰাহুল গান্ধীক চিনি নাপাওঁ, ৰাহুল গান্ধীৰ নাম শুনিলে অমংগলহে হয় গোটেই দিন। কথা ডাইভাৰ্ট কৰিব নালাগে। তেওঁৰ বিষয়ে কি ক'ব আৰু। ৰাহুল গান্ধীৰ ছত্ৰছায়াতে আহি পেলাই মন্ত্ৰী হ'ল, ৰাহুল গান্ধীৰ ছত্ৰছায়াতে তেওঁ MLA হ'ল। যদি মই নিজৰ RC খনৰ পিছফালৰ মানুহটোক চিনি নাপাওঁ বুলি কয়, তেতিয়া কেনেকৈ হ'ব আৰু আপোনালোকে মন্তব্য শুনিছে ৰকিবুল হুছেইনৰ। মানকাছাৰৰ ৰকিবুল হুছেইনৰ ইটোৰ পাছত আনটোকৈ বিস্ফোৰক মন্তব্য। হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰৰ পৰা পৰিত্ৰাণ বিচাৰি মূৰ সভালৈ আহিছে ৰাইজে, এই মন্তব্য কৰিছে ৰকিবুল হুছেইনে। মানুহে বিচাৰিছে অৰ্থাৎ কংগ্ৰেছৰ শাসন, এই মন্তব্য কৰিছে ৰকিবুল হুছেইনে। ৰাহুল গান্ধীক মুখ্যমন্ত্ৰীয়ে চিনি নাপাওঁ বুলি কোৱা প্ৰসংগ বা ৰাহুল গান্ধী কোন বুলি মুখ্যমন্ত্ৰীয়ে কোৱা যি মুখ্যমন্ত্ৰীৰ মন্তব্য, মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়াক উভতি ধৰিছে ৰকিবুল হুছেইনে। ৰাহুল গান্ধীৰ ছত্ৰছায়াতে মন্ত্ৰী হৈছিল, MLA হৈছিল হিমন্ত বিশ্ব শৰ্মা, এই মন্তব্য কৰিছে ৰকিবুল হুছেইনে। পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে ৰকিবুল হুছেইনে। লগতে হিমন্ত বিশ্ব শৰ্মাক অত্যাচাৰী শাসক আখ্যা দিছে। হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰৰ পৰা পৰিত্ৰাণ বিচাৰিছে ৰাইজে। ৰকিবুল হুছেইনৰ ইটোৰ পাছত আনটোকৈ বিস্ফোৰক মন্তব্য। এই মুহূৰ্তত ৰকিবুল হুছেইনৰ মন্তব্য আহি পৰিছে, যি মন্তব্য ইতিমধ্যে আমি শুনাইছো, পুনৰ পৰা আগবঢ়াইছো। বুলি আমি ভাবাই নাছিলো। ইয়াৰ প্ৰধান কাৰণ হ'ল যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ অত্যাচাৰত মানুহ থাকিব নোৱাৰা হৈছে।
ভাবিছে আমি ইয়াত আহিলে তেওঁ ইয়াৰ পৰা ক্ষমতাৰ পৰা যোৱা কিবা এটা বাতাবৰণৰ সৃষ্টি হ'ব, সেই কথাখিনি শুনিবৰ কাৰণে ইয়ালৈ আহিছে। আৰু আপোনালোকে দেখিছে যে মানুহে স্মাৰ্ট মোক ভিতৰৰ পৰা কৈছে, ছাৰ স্মাৰ্ট মিটাৰৰ কথা কওক, দাদা স্মাৰ্ট মিটাৰৰ কথা কওক, মূল্য বৃদ্ধিৰ কথা কওক, আমি থাকিব নোৱাৰা এটা অৱস্থা হৈছে। আমাৰ ৰাস্তা ঘাটৰ অৱস্থা একদম অৱস্থা বেয়া হৈছে, খেতিয়কসকলৰ অৱস্থা বেয়া হৈছে, নানাবিধ সমস্যাই আমাক আগুৰি ধৰিছে। তাৰ পিছতো এই চৰকাৰখনে আপোনাৰ চিণ্ডিকেট চলাইছে। ইয়াত বাংলাদেশক এনে সমালোচনা কৰে, ইয়াৰ পৰা শিল পঠিয়াই চিণ্ডিকেট কৰে, ইয়াৰ পৰা তামোল আপোনাৰ যায়, আমাৰ গুৱাহাটীলৈ যায়, আমাৰ কেলকাতালৈ যায়, তেওঁলোকে তলৰ পৰা কৈছে যে 35 চিণ্ডিকেট, তাৰমানে পাৰ কেজি 35 টকাকৈ লয়। এই কথাবিলাকৰ অৱসান বিচাৰিছে। বেলেগ কথা ক'লে ডাইভাৰ্ট হ'ব বুলি মই অনুৰোধ কৰিছোঁ যে এই চিণ্ডিকেট ৰাজটো ইয়াত বন্ধ কৰিব লাগে। ইয়াৰ চিণ্ডিকেটত বাকী পলিটিকেল যিকেইটা পাৰ্টি আছে সকলো এক, আৰু সেইকাৰণে এই কথাবিলাক গৈ পেলাই আপোনালোকৰ যোগেদি ৰাইজৰ কাণত নপৰে। ইয়াতে নহয়, ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত গোলোকগঞ্জ সমষ্টিটো সোণাৰহাটত যিদৰে অবৈধ আপোনাৰ এতিয়া চিণ্ডিকেট চলি আছে, সেই কথাবিলাকৰ আজি আপোনাৰ যেনেকৈ কয়লাৰ খননত আমাৰ মানুহৰ মৃত্যু হৈছে, ঠিক একেধৰণৰ ইয়াত মানুহৰ মৃত্যু নহ'লেও মানুহৰ আপোনাৰ মূল্যবোধৰ অপমৃত্যু হৈছে। এই কথাবিলাক চিণ্ডিকেট ৰাজ বন্ধ কৰিবৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক দাবী জনাইছোঁ। এখন কথা কৈছিল, সাংবাদিকে সুধিছিল যে ৰাহুল গান্ধীৰ কথা সুধিছিল, মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে ৰাহুল গান্ধীক চিনি নাপাওঁ, ৰাহুল গান্ধীৰ নাম শুনিলে অমংগলহে হয় গোটেই দিনটো। কথা ডাইভাৰ্ট কৰিব নালাগে, তেওঁৰ বিষয়ে কি ক'ব আৰু। ৰাহুল গান্ধীৰ ছত্ৰছায়াতে আহি পেলাই মন্ত্ৰী হ'ল, ৰাহুল গান্ধীৰ ছত্ৰছায়াতে তেওঁ MLA হ'ল। যদি মই নিজৰ RC খনৰ পিছফালৰ মানুহটোক চিনি নাপাওঁ বুলি কওঁ, তেতিয়া